এতিয়া এই প্ৰসংগত যেতিয়া চাওকচোন 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এই সিংহাসনৰ পদভাগ আমাক দিলেহি, তেতিয়া তাক দৰ্শন কৰি প্ৰত্যেক জীৱই পুৱা গধূলা অন্ততঃ এইটো চিন্তা কৰিব লাগে যে শৰীৰটোত থকা সময়ছোৱাখনটো থাকিবই লাগিব। অন্তিম সময়ত যাতে সেই শৰীৰক চিন্তা কৰি আমি অন্ততঃ নিজৰ জীৱনটো ধন্য কৰিব পাৰোঁ। কাৰণ ঈশ্বৰে আমাক বহুত দিছে। আটাইতকৈ ডাঙৰ উপহাৰ হৈছে এই শৰীৰটো। ফুটা নামেতো নৈ পাৰ হ'ব নোৱাৰি। শেষত বৰ বেছি দীঘলীয়া নকৰোঁ, সময়ো কৈছেগৈ। সৰু কথা প্ৰসংগ এটাই মই সামৰণি মাৰিম। এজন কি হৈছিল, এজন বহুত ঈশ্বৰৰ বিশ্বাসী, এইবিলাক আচলতে কথা বুজাবলৈ কোৱা কিছুমান কাহিনীহে। ঈশ্বৰত এজন বহুত বিশ্বাসী ভক্ত আছিল। 24 ঘণ্টা অকল ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিয়ে পাৰ কৰে। কিন্তু কি হ'ল, কিবা দৈৱ পাকত পঢ়ি শৰীৰত বহুত দুৰাৰোগ্য বেমাৰ এটাই দেখা দিলে। তাৰ পাছত মানুহে আৰু পটককৈ নিগেটিভকৈহে ভাবে। মানুহে ক'বলৈ ধৰিলে, হেই আইছা ভকতি কৰি কি হ'লগৈ, গোটেই 24 ঘণ্টা ঈশ্বৰৰ নামেই লৈ থাকে। ঈশ্বৰৰ নাম লোৱাজনেও সেইটো বেমাৰ হোৱা নাই, ঈশ্বৰে নাম নোলোৱাজনক এইটোক এই দুৰাৰোগ্য বেমাৰটোৱে পালে। তাৰপাছত ধৰি লওক তেওঁ অপাৰেশ্যন কৰিব লগা হ'ল। অপাৰেশ্যন কৰাৰ পাছত তেওঁ সামৰ্থ্যতাও আছিল। ভালে কুশলে নহয়নে? ৰিলিজ দিয়াৰ সময়ত আৰু ধৰি লওক ডক্টৰে বিলখন লৈ আহিছে, আৰু বিলখন লৈ অহাৰ পিছত দেখিছে, বিলখন চোৱাৰ পাছত বিলখন যেতিয়া দেখিছে, তাত যিটো পঢ়ি চোৱাৰ পাছত সংখ্যাটো দেখিলে ন, সংখ্যাটো দেখাৰ পাছতে মানে তেওঁ খুব কান্দিছে। এই এদিন হস্পিটেলৰ ডাক্তৰজনক দেখুৱাবলৈ বুলি কেইটকা খৰচ হয়, ইমান জটিল অপাৰেশ্যন এটা কৰিছে, সংখ্যাটো কোৱা নাই আৰু 3 দিন থাকিলে ICUত ভৰ্তি হৈ কিমান খৰচ হ'ব। তাৰপৰা ডাক্তৰজনেও ভাবিছে চাগে বেচেৰা অপাৰেশ্যন কৰিলে ইমান টকা পইচা নাই চাগে, সেইকাৰণে আপোনাৰ ধৰি লওক বিলখন দেখি মনত দুখ কৰিছে। তেতিয়া কৈছে, বোলে দেউতাকৰ পৰীক্ষাৰ কাৰণে কৈছে, বোলে দেউতা আপুনি চিন্তা নকৰিব, আপুনি এতিয়া সম্পূৰ্ণ আৰোগ্য হৈ গ'ল, মই অলপ বিলখন আপোনাক কমকৈ বনাই দিম, আপুনি চিন্তা নকৰিব, কিন্তু খৰচ দৰৱ পাতি ইত্যাদি খৰচ পাতিটো দিবই লাগিব। গতিকে তেতিয়া ডক্তৰজনলৈ চাই কৈছে, বোপাই মই বিলখন চাই পেলাই কনা নাই, বিলখনত থকা যিটো সংখ্যা লিখা আছে ইয়াতকৈ মই বেছিহে দিব পাৰিম। ঈশ্বৰে ইমানখিনি মোক যোগাৰ কৰি দিছে, কিন্তু মই কান্দিছোঁ এই কাৰণে, মই আজি 3 দিন হস্পিটেলত থাকিলোঁ, তোমাৰ লগত যিমানবিলাক সহকৰ্মী আছে 4-5জন মোক চোৱা চিতা কৰিলে, চোৱা চিতা কৰাৰ বাবদ মই মাত্ৰ তোমাক 3,00,000 টকা দিব লগা হৈছে। মই এইটো কথা ভাবিহে বেয়া লাগিছে যে জন্মৰ পৰা সেই প্ৰসৱ বেদনা সহি গৰ্ভক্লেশ ভুঞ্জি জন্ম হোৱাৰ পাছতো আজিলৈকে মই এই শৰীৰটোত সোমাই আছোঁ, এই শৰীৰটোত মই আৰামছে ভোগ কৰি থাকিবলৈ পাইছোঁ, কিন্তু ঈশ্বৰে তাৰ বাবদ মোৰ পৰা ফুটা কৰি এটাও লোৱা নাই। 3 দিন থাকিলে এইকাৰণে মোৰ 3,00,000 টকা গ'ল, জন্মৰ আগমুহূৰ্তৰ পৰা এতিয়ালৈকে ঈশ্বৰে মোক ৰাখি আছে, এটকাওতো লোৱা নাই। গতিকে তেওঁ মোক কিমান ভাল পায় ভাবেৰে চাব লাগে, হয়নে নহয়? ঈশ্বৰৰ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে এই শৰীৰটো। এইটো গুচি গ'লে একোৱে আমাক তৰাব নোৱাৰে। গতিকে সেই চিন্তাধাৰাখিনিৰ বাবেই আচলতে ভক্তি দিয়া হৈছিল, যাতে ঈশ্বৰৰ ওচৰত আমি কৃতজ্ঞ হওঁ। আৰু সেই কৃতজ্ঞতাৰ ধাৰাটো মহাপুৰুষে কি কৰিছিল, প্ৰতিটো বস্তুৰ সৈতে জড়িত কৰিছিল। কাৰণ আজিৰ পৰা 500 বছৰ আগতে প্ৰায় আমাৰ অসমৰ মানুহ প্ৰায় কৃষি প্ৰধান আছিল, নহয়নে? খেতিয়কজনে ৰাতিপুৱা ধৈৰ্য নাথাকে, গা পা ধুই গোঁসাই ঘৰলৈ সোমাই তাৰপৰা পথাৰলৈ যাব। তেতিয়া তেওঁ ভক্তিক ত্যাগ কৰিব নি বা ভক্তিক এৰাই চলিব নি? নহয়, সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যহি মানে বোলে সকলো অৱস্থাতে ভক্তি কৰিবলৈ। খেতিয়কজনে কেনেকৈ কৰিব? সেইকাৰণে পথাৰত গুচটো লওঁতে আইসকলে কি বুলি লয় বাৰু? গুৰুক দিম, ভকতক দিম, ইতৰ প্ৰাণীসকলকো দিম, বাকী যি থাকে গৃহস্থৰ ঘৰলৈ দিম, কয়নে নকয়? নিজৰ পেটটোৰ কাৰণেতো খেতিটো কৰা নাই, তাতো ভক্তি সোমোৱাই দিলে। অৰ্থাৎ আমাৰ ভক্তি নামঘৰত আৰম্ভই নহয়, নামঘৰ আমাৰ উপাসনাৰ স্থলী, আমাৰ ভক্তি সেই পথাৰৰ পৰা আৰম্ভ হৈছে, হয়নে নহয়? পথাৰত প্ৰথম গুচটো লোৱাৰ পৰা, তাৰ পৰা আহি চাউল আহিলে চাউল চৰুত দিয়ালৈকে, বাহিৰৰ মন্দিৰবিলাকত আপোনাৰ ভাত বনাই পেলাই ভোগ বনাই অৰ্পণ কৰে। আমাৰ নকৰে, কিয় নকৰে জানেনে? আমাৰ এটা স্বভাৱ আছে,
আমি বনাই থাকোঁতে নিমখ হৈছে নে মিঠা হৈছে নে টেষ্ট কৰি চাওঁ টেষ্ট কৰি যেতিয়া চোৱা যায় তেতিয়াহ'লে কি হৈ যায় উচিষ্ট উচিষ্টটো ঈশ্বৰক অৰ্পণ নহয় সেইকাৰণে বোলে দিওঁতে অৰ্পণ কৰি দিয়া আৰু কেতিয়াবা এনেকুৱাও হ'ব পাৰে ভোকত আছোঁ নহয়নে এফালে ধুনীয়া বস্তু বনাইছে ঈশ্বৰক অৰ্পণ কৰিবলৈ ধৈৰ্য নাই পটাপট খায়ো ঈশ্বৰক চিন্তা কৰিলেকে পাহৰি থাকিল সেইকাৰণে বোলে চৰুত দিওঁতেই দি দিয়া সেইবাবে চৰুটোৰ নিৰ্ণয় আছে ভজন ঈশ্বৰক ভজন কৰোঁতে যিটো নীৰৱতা লাগে ভোজনতো লাগে সেইবাবে চাবচোন অসমীয়া মানুহৰ পাকঘৰবিলাক যিবিলাক আগৰ মানে পুৰণা ঘৰবিলাক পাকঘৰটো সদায় ঘৰৰ একেবাৰে মূৰলৈ থাকে পিছলৈ থাকে কিয় থাকে বাৰু আজিকালিহে একদম ড্ৰয়িং ৰুমৰ সৈতে বোলে কিটচেন এটেচ হ'বলৈ ধৰিলে নহয়নে আগতে কিয় বেলেগকৈ বনোৱা হৈছিল যাতে ঘৰৰ মানুহজনো বাহিৰৰ পৰা আহি পেলাই চিধাই পাকঘৰলৈ সোমাই যাব নোৱাৰে নহয়নে নামঘৰৰ মণিকূটত যিটো পবিত্ৰতা লাগে পাকঘৰটো সেইটো পবিত্ৰতা ইয়াত ব্ৰহ্মৰ উপাসনা কৰা হৈছে তাত ব্ৰহ্মক প্ৰস্তুত কৰা হৈছে অন্নং ব্ৰহ্ম এনেই নাই কোৱা নহয় অন্নৰ এইটো প্ৰকৃতি যি ভাৱেৰে তাক প্ৰস্তুত কৰা যাব সেই ভাৱখিনি গ্ৰহণ কৰিব হয়নে সেইবাবে চৰুটোৰো নিৰ্ণয় আছে যাতে চৰুটো ঠেকেচ মাৰি থ'ব নোৱাৰে কেতিয়াবা ঠেকেচ মাৰি থৈ দিব পাৰোঁ খং উঠিলে হয়নে কিন্তু সেইটোকো ধৰ্মৰ চৰু বুলি ভাৱনা কৰাৰ লগে লগে চৰুটোৰ প্ৰতি কেনেকুৱা এটা ভাৱ গুচি আহিব তিনিটি আজিকালি উধান নাইকিয়া হ'ল বাৰু গেছ আহিলে হ'লেওতো নিৰ্ণয় আছে খৰিৰ নিৰ্ণয় আছিল জুইকুৰাৰ নিৰ্ণয় আছিল পানীকণ কি বুলি দিব তাৰ নিৰ্ণয় আছে তাৰ ফলত কি হৈছে যিটো উপাসনা তাত হৈ আছে সেই একেটা উপাসনাই তাত হৈ আছে কাৰণ যেনে অন্ন হ'ব তেনে মন হ'ব 2015 চনতে জাপানৰ এজন বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱাইছিল মাছাৰু ইমোটো নামৰ যিটো ভাৱ লৈ চাউলকেইটা বনোৱা যায় সেই অনুসৰি ভাৱৰ গোটেই সেই অন্নমুঠিৰ গোটেই প্ৰকৃতিটো সলনি হৈ যায় কোনোবাই যদি বেমাৰ আজাৰ ইত্যাদি অপ্ৰয়োজনীয় কথা কৈ গৈছে তেতিয়াহ'লে তাত ভেঁকুৰ উঠি যাব দুদিন থৈ দিলে ভাল কথা কৈ যদি বনোৱা গৈছে তাত ভেঁকুৰ নুঠে হয়নে সেইকাৰণে অন্ন বিচাৰ সেইটো অন্ন বিচাৰ আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ এইটোৱেই নহয় নহয়নে এতিয়া এই কথা প্ৰসংগটো আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু এটা কথা জনোৱা গৈছিল এইটো ধৰি লওক এনেকুৱা সমাজত কেতিয়াবা হয় যে ধৰি লওক ভজনীয়াসকলে শৰণীয়াসকলৰ হাতে নাখায় ভজনীয়াসকলে ভজনীয়াসকলৰ হাতেহে খায় এইটোত মই মত দিবলৈ নাযাওঁ এইটো ইচ্ছা অনিচ্ছাৰ কথা কিন্তু কথা হ'ল কি যে একে গুৰুৰ যেতিয়া শিষ্য হয় মই অন্নমুঠিৰ কথা নকওঁ কাৰণ গোটেই বিচাৰটো আমাৰ অন্নত আছে নহয়নে কিন্তু ধৰি লওক ভজনীয়াজনে শৰণীয়াজনে যদি পানী অকণমান দিছে সেইটো নাই কি বুলি কয় কেৱল শৰণীয়াহে এই বুলি কৈ যদি উপেক্ষা কৰিছে সেইটো আদৰ্শ কিন্তু গুৰুৱে শিকোৱা নাই আৰু দ্বিতীয় কথাটো হ'ল কি মই ইয়াত যেনিবা ঠিক আছে মই গুৰুৰ ওচৰত যথেষ্ট কথা বতৰা ল'লোঁ লোৱাৰ পিছত অশৰণীয়া হৈ বুলি মই পানী গিলাচো নাই খোৱা কিন্তু যদি মই পেকেটৰ বিস্কুটটো খাইছোঁ তেতিয়াহ'লেতো নহ'ব পেকেটৰ বিস্কুটটোতো শৰণীয়াজনে বনাই দিয়া নাই নহয়নে এই হোটেলৰ পৰা কিনি অনা ৰসগোল্লাটো যদি মই খাইছোঁ তেতিয়াহ'লে মই আপোনাক ক'ব নোৱাৰোঁ যে আপুনি অশৰণীয়া হৈছে আপোনাৰ সৈতে মই নাখাওঁ কিন্তু যদি সেইটো পালন কৰি আছে যে না তেওঁ বিস্কুট খায় না বাহিৰৰ বস্তু খায় সম্পূৰ্ণ নিকা নহয়নে এটা নিৰ্দিষ্ট পৰিপক্ক নিয়মৰ মাজত আছে তেতিয়াহ'লে তেওঁক আমি ক'বগৈ নোৱাৰোঁ যে আপুনি আমুকৰ হাতে নাখায় তামুকৰ হাতে নাখায় কিয় কাৰণ তেওঁ সম্পূৰ্ণ শুদ্ধ হৈ আছে কিন্তু মই বিস্কুটটোও খাইছোঁ মিঠাইটোও খাইছোঁ তাৰপিছত মই এইটো ক'ব নোৱাৰোঁ যে অশৰণীয়াজনে মোক পানী গিলাচ দিছে মই খাব নোৱাৰোঁ চাউলকেইটাৰ কথা বেলেগ চাউলৰ গোটেই বিচাৰটো আমাৰ চাউলত দিয়া হয় নহয়নে সেইকাৰণে কিন্তু সাধাৰণতে এই চাহকণ হওক কিবা খোৱা বস্তু এটা হওক অশৰণীয়া হ'ল বুলিয়ে যে তেওঁক আমি প্ৰত্যাখ্যান কৰিম এইটো নহয় অৱশ্যে তেওঁ ইচ্ছা অনিচ্ছাৰ কথা ঘৰত মই যিয়ে নকওঁ কিন্তু সমাজত চব কথা মই তেনেকৈ ক'ব নোৱাৰোঁ নহয়নে কাৰণ ধৰি লওক যেতিয়া প্ৰথম শিষ্যজনে গুৰুলৈ বুলি উপহাৰ এটি লৈ যায় গুৰুলে বস্ত্ৰ লৈ যায় গুৰুলে অন্ন লৈ যায় তেতিয়াতো প্ৰথমটো অশৰণীয়া হৈ লৈ যায় ন অশৰণীয়া হৈ আহিছে শান্তি আচাতি মাৰিহে মই গ্ৰহণ কৰিম এইটোতো নেদেখুৱাই ন যি ৰূপত দিয়া গৈছে গ্ৰহণ কৰা যায় হয়নে গতিকে সাধাৰণ চলিত খাদ্যাভাসৰ মাজত সেইটো হ'ব নালাগে তাৰ ফলত কোনোবাই যদি মনো কষ্ট পায় কিন্তু হয় মই ইয়াৰ গইনালৈ এইটো কথা ক'বলৈ যোৱা নাই যে ধৰি লওক চাউল মুঠিৰ ক্ষেত্ৰত বা ধৰি লওক সাধাৰণতে ভজনীয়া ভক্তজনক যেতিয়া ভজন এইখিনি নিৰ্দিষ্ট সদাচাৰৰ মাজত গুৰুৱে নিয়ম দিছে নহয়নে গতিকে তেওঁলোকৰ বাবে বা সেই ভক্ত কেইজনৰ বাবে এই জলপানটো দিবলৈ যাওঁতে বা ধৰি লওক ইত্যাদি যিখিনি ব্যৱস্থা আছে তাত প্ৰতিটো বস্তু একোটা নিৰ্ণয় আছে ন সেই নিৰ্ণয়খিনি সাধাৰণতে শৰণত দিয়া নাযায় ভজনতহে দিয়েগৈ নহয়নে গতিকে ভজনীয়াজনৰ বাবে বা ভজনীয়াজনে যে সেইখিনি কৰিব লাগে সেইটো সমাজত আছে কিন্তু
যে অসমীয়াজনে পানী গিলাচ আগবঢ়াই দিলে বুলি মই নাখাওঁ বুলি ক'ম, এইটো যুক্তিযুক্ত নহয় যেতিয়া মই বজাৰৰ পৰা কিনা কিবা এটা খাওঁ। যদি নাখায় তেতিয়াহ'লে বহুত ভাল কথা। দুইটা পৰ্যায়তে হ'ব লাগিব, নহয়নে? আৰু শৰণ লোৱা নোলোৱাটোত ইমান গুৰুত্বতা কিয় দিয়া হয়? কেনেবাকৈতো আমাৰ এইটো কোৱা হয়, কেনেবাকৈ যদি অসমীয়া হৈ বোলে শৰীৰ এৰিছে, তেতিয়াহ'লে দাহ সংস্কাৰো কৰা নহৈছিল। এটা সময়ত দাহ সংস্কাৰ কৰা নহৈছিল, কাৰণ গুৰুমুখী নোহোৱাকৈ তেওঁ শৰীৰ এৰিছে, হয়নে? কিয়? শৰণৰ গুৰুত্বতাটো, জীৱনটো পাইছোঁ ঈশ্বৰমুখীয়ে নহ'লো, সেইটোক তেতিয়াহ'লে সতুল্য বুলি কোৱা হয়, হয়নে? শৰণ লোৱা আগমুহূৰ্তলৈকে আমি ভৌতিক জগতখনৰ বাবে এটা জীৱন যাপন কৰোঁ, শৰণৰ পাছত এটা অন্য এটা জীৱন ঈশ্বৰমুখী হৈ। আৰু বোলে মনৰ প্ৰতি ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি থাকিলেই হ'ল, হয়, মনৰ ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি থাকিব লাগিব, কিন্তু আমি নিজৰ ভাৱ ভক্তি নিজে চিলমোহৰ মাৰি দিব নোৱাৰোঁ। সেইকাৰণে প্ৰত্যক্ষৰ ওপৰত গুৰুমুখী হোৱা প্ৰয়োজন, নহয়নে? কিন্তু শৰণীয়াই দিয়া, ভজনীয়াই দিয়া এইবিলাকৰ ক্ষেত্ৰত ধৰি লওক সমাজত কোনো বিশৃংখলতা হ'ব নালাগে। বিষয়টো যিহেতু বহল, পৰিস্থিতি সাপেক্ষে বেলেগ বেলেগ হয়, অভিজ্ঞসকল আছে সমাজত, গুৰুসকল আছে, এনেকুৱা কিবা যদি বিষয় আহে সেই অভিজ্ঞ গুৰুসকলৰ সৈতে আলোচনা কৰি মীমাংসা কৰি লোৱাটো প্ৰয়োজন। মই মাত্ৰ সামান্য কথা এটা মোৰ ভাৱেৰে মই চুই গৈছোঁ। আৰু এই প্ৰসংগত কৈ থাকোঁতেই এইটো কথা জৰুৰী যে জীৱনত অন্তত আমি আন একো কৰিব নোৱাৰিলোঁ, অন্তত অন্তিম সময়ত যাতে এইটো অনুতাপ নাথাকেগৈ মনত যে ঈশ্বৰত যিখিনি সময়ত মই ঈশ্বৰৰ ভক্তি কৰিব লাগিছিল সেইখিনি সময়ত নোৱাৰিলোঁ। কাৰণ আপুনি বয়স হ'লে বুদ্ধি হ'ব ভাল বুলিও কোৱা হয় যদিও সেইটো কিন্তু দেৱগুৰু বৃহস্পতিৰ বাক্য নহয়, দৈত্যগুৰু শুক্ৰাচাৰ্যৰ বাক্যহে। প্ৰহ্লাদক কৈছিল, নহয়নে? বয়স বৃদ্ধিৰ লগে লগে নিজৰ যিখিনি ইচ্ছা আছে সেইখিনি শিপাই পালিয়ে পোখালিয়ে বৃদ্ধিয়েহে পায়, নহয়নে? সেইকাৰণে সময় থাকোঁতেই আমাৰ নাক কাণ চকুমুখ এইবিলাক ভালে আছে ন, ভালে থাকোঁতে পাকে পকাৰে কেনেদৰে ঈশ্বৰমুখী হৈ থাকিব পাৰোঁ সেইটোহে লাগে। চৰুটোত চাউলমুঠি দিয়াতেই শেষ হোৱা নাই, যাক খাবলৈ বাঢ়ি দিয়া হৈছে প্ৰথম ঈশ্বৰক নিবেদন। ভাতকেইটা বনাওঁতে যিমান সময় লাগিছে খেতিটো কৰোঁতে বেছি সময় লাগিছে, অন্নদাতাৰ প্ৰতি সন্মান যান, নহয়নে? অন্নমুঠি খালে তাতো শেষ হোৱা নাই, খোৱাৰ পাছত যেতিয়া শৰীৰত মল জমা হ'ব, শৌচাগাৰলৈ যাওঁতে তাতোতো গুৰু বাক্য আছে, হয়নে নহয়? মাটি পানী লোৱা আজিকালিতো প্ৰায় গুচি যোৱা নিচিনাই হ'ল, নহয়নে? চাবোনটোতো আছে, নহয়নে? ভৰি হাত ধুওঁতেতো গুৰু বাক্য আছে, পানীখিনি লৈ আমি ঢালি নিদিওঁ, তাত গুৰু বাক্য আছে। তাৰ জৰিয়তে কি হয়? গাটো ধুওঁতেও, অন্নমুঠি বনাওঁতেও, অন্নমুঠি খাওঁতেও ঈশ্বৰ ভক্তিয়ে আচৰণ হৈ আছে। খোলটো মই বজাব জানিলেই নহ'ব, যদি মই খোলটো বজাব জানো কিন্তু খোলৰ নিৰ্ণয়টো নাজানো, তেতিয়া গেলা পানী সোপা খাই খোলটো বজাবলৈ মই সাহস কৰিম। বুজি পাইছেই নহয়? আগতেতো এনেকুৱা পৰিৱেশ নাছিল, কাৰণ খোলটো বজাব জানিলেই নহ'ব ন, তাৰ নিৰ্ণয় আছে। জৰি কাক ডিঙিত লৈছে, তালি কোন, নহয়নে? তালযোৰ মই বজাব জানিলে তালযোৰৰ জৰিডালৰ নিৰ্ণয় আছে, দুইটা থালৰ নিৰ্ণয় আছে, নহয়নে? কাক ধৰিছে হাতেৰে, সেই নিৰ্ণয়টো যদি থাকে তেতিয়া ঈশ্বৰৰ আসনখনৰ প্ৰতি যিটো সন্মান থাকে সেই খোলটোৰ প্ৰতিও সেইটো সন্মান থাকিব, নহয়নে? আৰু খোলটোৰ প্ৰতিও যেতিয়া সেইটো সন্মান থাকিব তাৰ ফলত তেওঁ বাদ্য বজাই বজাই উপাসনা হ'ব। কোনোবাই গীত গাই ভাল পায়, তেওঁ গীত গায়ো ঈশ্বৰ উপাসনা কৰিব পাৰে। বৰগীত মিউজিক থেৰাপিৰ ওপৰত ইউজ হৈছে, ইমান বৈজ্ঞানিকভাৱে তাল ৰাগবিলাক গঠন কৰা হৈছিল। কোনোবাই নৃত্য কৰি ভাল পায়, কৃষ্ণ নৃত্য, সূত্ৰ নৃত্য এইবিলাক কৰি ঈশ্বৰ ভক্তি কৰিব পাৰে, হয়নে? সেইবাবে প্ৰতিটো বস্তুৰে নিৰ্ণয় জড়িত কৰা হ'ল। কোনোবাই শাস্ত্ৰ পঠন কৰি ভাল পায়, তাৰ বাবেতো শাস্ত্ৰ দিয়েই দিয়া হৈছে, নহয়নে? যাৰ যি ৰুচি সেই অভিৰুচিটোক নিজৰ ভক্তিলে পৰিৱৰ্তন কৰিব পাৰে নিৰ্ণয়ৰ জৰিয়তে, আৰু বিনা নিৰ্ণয়ত একো গ্ৰহণ কৰা নহয়, নহয়নে? তামোল পাণটো দিওঁতেও আমি এটা নিৰ্ণয়ত দিওঁ, চাকি গছ জ্বলাওঁতেও আমি একোটা নিৰ্ণয়ত দিওঁ। নিৰ্ণয়টো যেতিয়া বস্তুটোৰ সৈতে জড়িত হয় তেতিয়া পূজনীয় হৈ পৰে, নহয়নে? দবাটো এইটো গৰু চালহে বজাইছে, কিন্তু যেতিয়া নিৰ্ণয়টো আহে, মাৰিটোডাল কাক ধৰিছে, কি বুলি শব্দ কৰিব, লগে লগে সেই দবা কোবটো, সেই সামান্য গৰু চালখনৰ শব্দটো এটা পবিত্ৰ আধ্যাত্মিক স্থিতিলৈ ৰূপান্তৰ হয়, হয়নে? যেতিয়া নিৰ্ণয় জীৱনত থাকে তেতিয়াহ'লে প্ৰত্যেকজন মনুষ্যই বাৰে প্ৰতি এই কথাটো ৰিপিট কৰা হৈছে, নিজৰ নিজৰ দায়িত্ব কৰ্মক ঈশ্বৰ ভক্তিলৈ ৰূপান্তৰ কৰিব পাৰে। আৰু সেই প্ৰসংগবিলাকে শ্ৰীমদ ভাগৱতত বিভিন্ন কাহিনী আলমৰ জৰিয়তে আমাক বুজাবলৈ চেষ্টা কৰা হৈছে। বুজি আমি শেষ কৰিব নোৱাৰোঁ গোটেই জীৱনটো। এই অনুষ্ঠানটোৰ সাৰ্থকতা সেইখিনিতে থাকিব। কালিলে যেতিয়া এই
পৰহিলৈ যেতিয়া এই অনুষ্ঠানটো শেষ হ'ব, হয়নে? শেষ হোৱাৰ পাছত এই অনুষ্ঠানটিৰ পৰা আমি কি পালোঁ, সেই কথাটো যেতিয়া গৃহে গৃহে আলোচনা হ'ব, কি পালোঁ এইটো কথা কোৱা নাই যে ধৰি লওক আনুষ্ঠানিকভাৱে কি লাভ লোকচান হয়, অনুষ্ঠান পৰাতনো কি হ'ল, কি মনত থাকিলে, আৰু সাৰ্থকতা সেইখিনিত থাকিব যাৰ বাবে প্ৰত্যেক দিনা মাহেকত অন্তত এটা দিন, সপ্তাহত সকলো দিন নহ'লেও নামঘৰতেই হওক কাৰোবাৰ গৃহতেই হওক অকণমান গীতা ভাগৱতৰ চৰ্চা হ'ব। ভাগৱতটো বহুত পাছলৈ যাব লাগে, পোনপ্ৰথমতে এই ভক্তি ৰত্নাৱলী, ভক্তি ৰত্নাকৰ, নহয়নে? নামঘোষা, কীৰ্তন, বুজি নোপোৱা সকলো কথাটো আমি নিজৰ মতে বুজি নাপাওঁ, বৈষ্ণৱ অভিধান এখন আনি ল'ব লাগে। কাৰণ আমাৰ এইবিলাক গীতা ভাগৱত ইত্যাদি শাস্ত্ৰত ব্ৰজাৱলী শব্দও আছে, সংস্কৃত শব্দও আছে, থলুৱা শব্দও আছে, চবৰে অৰ্থ কৰিবলৈ অসুবিধা হয়। দুটকা খৰচ কৰি বৈষ্ণৱ অভিধান এখন আনি ল'ব লাগে, নুবুজা কথাটো তাত চাব লাগে। আনৰ মুখেৰে শুনাতকৈ নিজেই চৰ্চা কৰি যেতিয়া বুজা যাব সেইটোৰ আমেজটো বেলেগ, আৰু সেইটো স্থায়ী ৰূপত থাকি যাব। সেইবাবেই শাস্ত্ৰ হ'ব। নহ'লে ভাবি চাওকচোন, এই এটা পেজ যদি মোক লিখিবলৈ দিয়া যায়, মই একো নভবা নিচিন্তাকৈ এই পেজটো লিখি পেলাব পাৰিম জানো? নোৱাৰোঁ। কিবা এটা লিখিবলৈ মই বহুত ভাবি চিন্তি লিখিব লাগিব। যিটো মানুহে এখন বগা কাগজ পুৰাবলৈ বহুত ভাবি চিন্তি লিখিব লাগে, আজিৰ পৰা 500 বছৰ আগতে তেতিয়া একো সুবিধাও নাছিল। সাঁচিপাত, ভোজপাত, তাম্ৰপত্ৰ এইবিলাক প্ৰস্তুত কৰিবলৈ মাহ জুৰি সময় লাগে, নহয়নে? এখন এখন পত্ৰ প্ৰস্তুত কৰি, গছৰ ৰস, কিবা ৰস প্ৰস্তুত কৰি সেই গ্ৰন্থসমূহ লিখি মহাপুৰুষে দি থৈ গৈছিল। কি প্ৰয়োজন আছিল ইমানখিনি কষ্ট কৰাৰ? কাৰ বাবে? যাতে আগন্তুক প্ৰজন্মই, আগন্তুক মনুষ্যই তাক অধ্যয়ন কৰি অন্তত জীৱনৰ সাৰখিনি জানিব বুজিব পাৰে। গতিকে তাৰ মূল্যটো দিব লাগিব, নহয়নে? শেষত সৰু কাহিনী এটাই মই সামৰিছোঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, যে এবাৰ কি হৈছিল, ব্ৰহ্মাদেৱে নাৰদদেৱক পঠাইছিল মৰ্ত্যলৈ, বোলে সংসাৰত তুমি আশ্চৰ্যকৰ আটাইতকৈ কি কথাটো চাই আহাগে। তেতিয়া নাৰদদেৱে আহি পেলাই যিটো পৰিস্থিতি দেখিলে, দেখি পেলাই গৈ ব্ৰহ্মাদেৱক ক'লেগৈ যে সুলভম ভগৱান নাম জীব্যেশ্ব বশৱৰ্তিনী তথাপি নৰকম জান্তি কিমাচৰীয় হৈতুকম। ভগৱানৰ নাম জিভাখনত সুলভ হোৱাৰ পাছতো যদি মনুষ্য নৰকগামী হ'ব লগা হৈছে, তাতকৈ আৰু সংসাৰত আশ্চৰ্যকৰ একো কথা নাই। কাৰণ গোটেই ভক্তসকল দেখি গ'ল। এই কথাটো লৈ ভাৱেৰে তেওঁ গৈ নাৰায়ণৰ ওচৰত উপস্থিত হ'লগৈ। নাৰায়ণৰ ওচৰত উপস্থিত হোৱাৰ পাছত কি হ'ল, নাৰায়ণে নাৰদদেৱক পুনৰ পঠালে যে তুমি যোৱা, সেই মৰ্ততেই সেই শ্ৰেষ্ঠ ভক্তসকল আছে, তুমি সেই ভক্তসকলৰ সংগ কৰাগৈ। এইবাৰ আকৌ নাৰদদেৱে আহিল, লগ পালেহি আপোনাৰ গাহৰি এটাক। গাহৰিটোক লগ পোৱাৰ পাছতে দেখিলে বোলে সিদ্ধ পুৰুষসকলতো সৰ্ববিদ্যাত পাৰ্গত ন, সকলো জীৱৰ ভাষা বুজি পায়। গাহৰিটো ভাষাতে সুধিলে বোলে, হেৰা কি কৈছা? গাহৰিটোৱে ক'লে বোলে ভোজন কৰি আছোঁ। কি ভোজন কৰিছা? বিষ্ঠা ভোজন। নাৰদদেৱে ক'লে বোলে সংসাৰত বোলে খাবলৈ ইমান ভাল ভাল বস্তু আছে, তুমি বাৰু এই বিষ্ঠা ভোজন কৰিব লাগেনে? অন্য জীৱ বৰ্জনীয় দ্ৰব্যটো তুমি ভোজন কৰি, তেতিয়া গাহৰিটো অকণ ইগত লাগিলে, হয়নে? মোৰ ভোজনৰ কথা আপুনি বেয়াকৈ কি ক'ব? মোৰ এইটো ভোজনেই। তাৰপৰা ওপৰলৈ মূৰ দাঙি দেখিলে আকাশত এজন দিব্য প্ৰভাযুক্ত পুৰুষচোন উপঙি আছে, মানে একদম আকাশত উৰি আছে। তাৰপাছত সুধিলে বোলে আপুনি ক'ৰ পৰা আহিছে, কি কথা? তেতিয়া নাৰদদেৱে ক'লে বোলে মই বৈকুণ্ঠৰ পাৰিষদ, ঈশ্বৰৰ ইচ্ছাত মই এই মৰ্তত সন্তসকলৰ সংগ বিচাৰি আহিছিলোঁ। কিন্তু কি ঈশ্বৰৰ ইচ্ছাৰ বিপাক ঘটিল, মই সন্তসকলক নাপাই এই তোমাকহে পালোহি। তোমাক লগ পোৱাটো চাগে ঈশ্বৰৰ ইচ্ছাই, কাৰণ ঈশ্বৰৰ ইচ্ছা অবিহনেতো একো ঘটিত নহয়। তোমাৰ এতিয়া যিটো অৱস্থা দেখিছোঁ, এই ঋষিমুনিসকলে পৰ্বতে পাহাৰে একো নাখাই নবৈ ঈশ্বৰক চিন্তা কৰি বহি আছে, আৰু তুমি দেখিছোঁ অন্য জীৱ বৰ্জন কৰা দ্ৰব্যটো খাই পেলাই ৰত হৈ আছা, ইমান পতিত হৈ আছা। তোমাক চাগে উদ্ধাৰ কৰিবলৈকে মোক পঠাইছে ঈশ্বৰে, সেইবাবে আহিয়ে মই তোমাক লগ পালোহি। গতিকে ব'লা, তোমাৰ এই দয়নীয় স্থিতিটো দেখি তোমাৰ ওপৰত মোৰ দয়া উপজিছে, তোমাক মই সশৰীৰে বৈকুণ্ঠলৈ লৈ যাম, কাৰণ তুমি বৈকুণ্ঠৰ পাৰিষদৰ সংগ পাইছা। গাহৰিতে যেতিয়া শুনিলে বৈকুণ্ঠৰ কথা কৈছে, বোলে আপুনি সঁচাকৈ কৈছে? অঁ বোলে মই সঁচাকৈ কৈছোঁ। তেতিয়া গাহৰিতে ক'লে বোলে আপুনি খন্তেক ৰ'ব, মই খবৰটো ঘৰত দি থৈ আহোঁগৈ। ঘৰৰ মানুহখিনিতো গম পাব লাগিব। ঘৰত বোলে গাহৰিয়ে খবৰ দিলেগৈ, ঘৰৰ মানুহে সোনকালে বিদায় দি পঠাই দিলে। আমাৰ বংশৰ এজনৰ বৈকুণ্ঠলৈ যাবলৈ পাব, কিমান ভাল কথা।
গাহৰি আহি উপস্থিত হ'লি, উপস্থিত হোৱাৰ পাছত নাৰদেৱে ক'লে এতিয়াহ'লে বোলে যাত্ৰা আৰম্ভ কৰিব পাৰোঁনে? গাহৰি প্ৰস্তুত আৰু বোলে পাৰে। নাৰদেৱ লাহেকৈ ইফালে মূৰ কৰিছে, তেনেকুৱাতে গাহৰিটোৱে ক'লে বোলে ৰ'বচোন প্ৰভু ৰ'বচোন। বোলে কি হ'ল কোৱাচোন? নাৰদেৱে ভাবিলে চাগে ইয়াৰ চেতনা আহিলে কিবা গভীৰ কথা এটা সুধিব। গাহৰিটোৱে সুধিছে, প্ৰভু এতিয়া মই যামহে যাওঁ আপোনাৰ লগত, বৈকুণ্ঠত তেনেকুৱা গাঁত আছেনে বাৰু? গাঁতটো কেলে? মই গ'লে বোলে কিহত খাম? যাবলৈ ক'লে সুযোগ পাইছে বৈকুণ্ঠলৈ, কিন্তু গাঁতটোৰ চিন্তা এৰিব পৰা নাই, নহয়নে? গতিকে আমাকো যে গীতা ভাগৱত দিয়া হ'ল বহুত হাজাৰ বছৰ আগতে দিয়া হ'ল। অসমীয়ালৈ পথ ভাঙনি 500 বছৰ আগতে হ'ল, 500 বছৰ কম বছৰ নহয়, নহয়নে? সিমানখিনি পোৱাৰ পাছতো আমাৰ স্থিতিটো ঠিক সেই গাহৰিটোৰ নিচিনাই হ'ব যদি পাই পেলাও অকণমান সাংসাৰিক মুঠিটো ঢিলা কৰিব নোৱাৰোঁ। স্বতন্ত্ৰ সংসাৰখনৰ মুঠিটো, ভোগৰ মুঠিটো যিমানে ডাঠ কৰিম, কাৰণ আহাৰৰ ভয় নিদ্ৰা মৈথুনাঞ্চ সামান্য মেতত পশুভিনৰা নাম। আহাৰ নিদ্ৰা মৈথুন ইত্যাদিৰ ক্ষেত্ৰত অন্য জীৱ আৰু মনুষ্যৰ মাজত পাৰ্থক্য নাই, আৰু নকৰাকেও নোৱাৰে, সেইবিলাকতো লাগিব। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাকতো মনুষ্য জীৱনত বা শৰীৰটোত থকালৈকে আছেই, খালি সংযমটো। ঔষধটো পৰিমাণতহে যিদৰে খাম, পিয়াহ লাগিলে বুলি পানী খায়েই নাথাকোঁ নহয়, নিৰ্দিষ্ট পৰিমাণতে সংযমটো লাগে। ভোক লাগিলে খোৱাত আপত্তি নাই, ভাল লাগিলে যদি খাই আছে তেতিয়াহ'লে আপত্তি, পেটৰ বেমাৰ হ'ব নহয়। সেইকাৰণে সকলো ক্ষেত্ৰতে সংযমৰ লেকামডাল লাগে। অপশ্যন এতিয়া দুটাই আছে, সুযোগটো পাইছোঁ ন ঈশ্বৰৰ ওচৰলৈ যোৱাৰ। যুক্তিগত দৃষ্টিৰে এইটো কথা হজম কৰিব নোৱাৰি, ভাৱেৰে চাব লাগিব। শৰীৰটো এৰাৰ পিছত আমি ক'লৈ যাম? কিবা এটাতো লাগিব আশ্ৰয়। ধন সেইকাৰণে অৰ্জন কৰিব লাগে। আমাৰ শাস্ত্ৰীয় ভাগত দুটা ধনৰ কথা কৈছে, ইহকালৰ ধন আৰু পৰকালৰ ধন। এইখন জগতৰ ধন গোটালেই নহ'ব, পৰলোকৰ বিত্ত বুলিও এটা আছে, হয়নে? দুইটা লাগে, তেতিয়া দুইটা সময়ত কামত দিব। বুদ্ধিয়ক মানুহৰ লক্ষণ সেইটোৱে, 100 টকা পালে 100 টকা খৰচ নকৰে, কেইটকামান সঞ্চয় কৰি থৈ দিয়ে, কাৰণ জানে নহয় ধাৰত চলি আছে, বিপদত কামত দিব। ধনৰ ক্ষেত্ৰত যেতিয়া সেইটো চিন্তা, শৰীৰটোৰ ক্ষেত্ৰত এইটো ধাৰত লোৱা বস্তু, হয়নে? ভোগৰ বাবে ইয়াক প্ৰয়োগ কৰা যাওক, আধাটো ঈশ্বৰৰ সেৱাৰ বাবেই, যাতে অলপ সঞ্চয় হৈ থাকে বিপদৰ সময়ত সেই পুণ্যক প্ৰয়োগ কৰিবলৈ, হয়নে? গতিকে এই চৰ্চাখিনিৰ আগমুহূৰ্তত পোনপ্ৰথমতে অন্ততঃ ভক্তি ৰত্নাৱলী, নামঘোষা, কীৰ্তন, ভক্তি প্ৰেমাৱলী, নহয়নে? তাৰ পৰা এটা সম্যক ধাৰণা আহিব। তাৰপিছত গীতা, শ্ৰীমদ ভগৱত গীতা, হয়নে? গীতা ভাঙনি এখন কিনি আনিব লাগে, ক'তনো কি কৈছে, কাৰণ গীতাৰ অৰ্থ বুজাৰ পাছতে ভাগৱতৰ কথাখিনি বুজিবলৈ হ'ল সুবিধা হয়। তাৰপিছত ভাগৱত, এনেদৰে যদি অকণমান সাধ্য অনুসাৰে সকলোৰে সুবিধা অনুসাৰে চৰ্চা থাকে, সন্মুখত উলিয়াই পঢ়িব নোৱাৰে, মোবাইলটোতো পাৰি। মোবাইলটোত আজিকালি গীতা ভাগৱত মূল সংস্কৃতৰ পৰা অসমীয়া অনুবাদ কৰি PDF ৰূপত পোৱা যায়। অকণমান দিনটোত যদি এটা শ্লোকৰ অৰ্থও পঢ়িবলৈ অভ্যাস কৰা হৈছে, জীৱনত বহুতখিনি পৰিৱৰ্তন আহিব। সিমান কম চৰ্চা লাগে। আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে ইউনিভাৰ্চিটিত পঢ়োৱা হৈছে। যেতিয়া 19ৰ দশকত প্ৰথম পৰমাণু বোমা পৰীক্ষণ কৰিছিল, অপেনহেইমাৰৰ মুখৰ পৰা গীতাৰ শ্লোক ওলাইছিল। আমাৰ ল'ৰা ছোৱালীৰ মুখৰ পৰা ঘোষা ওলাই নে নোলায় তাৰ শংকা আছে, নহয়নে? শিকিব লাগে। গীতা ভাগৱত পঢ়ি পেলাই যেতিয়া পদাৰ্থ বিজ্ঞানৰ এটা শাখা উলিয়াই দিলে মেক্স প্লাংকে, কোৱাণ্টাম পদাৰ্থবিদ্যা, বোলে বেদান্তৰ পৰা মই তাৰ প্ৰেৰণা পাইছিলোঁ, নহয়নে? আমাৰ ধাৰণা আকৌ সকাম নিকাম গীতা খোৱা বুলিহে চলি আছে, এই ধাৰণাটো সলাব লাগিব। তাৰ বাবে হাতত তুলি দিব লাগিব, বোলে গীতা ভাঙনি এখন আনি দিছোঁ, নিজে উপহ মই উপহিম। তাৰ ফলতহে পৰিৱেশ এটা সৃষ্টি হ'ব। ঘৰখন হৈছে কঠীয়াতলী, নহয়নে? ঘৰত যদি এটা সংস্কাৰমুখী পৰিৱেশ থাকে, তেতিয়াহ'লে সদায় তেওঁ সংস্কাৰৰ মাজতেই থাকিব পাৰিব। আৰু অধৰ্মলৈ তেওঁক টানিবলৈ গ'লে তেওঁ এৰ খাই নাযায়। সৰুৰে পৰা বা জীৱনত এটা ঘৰত পৰিৱেশ পাইছে ন, কিন্তু যদি সেই পৰিৱেশটো নাই পোৱা, তেতিয়াহ'লে অধৰ্মলৈ কোনেও টানি নিব নালাগে, নিজে নিজেই গুচি যাব। যাই হওক, এতিয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, কথা ক'লে মানে প্ৰসংগত ওলাই গৈ থাকে। এই কথাখিনি ক'বলৈ যাওঁতে আমাৰ অনেকখিনি ভুল অপৰাধ ৰ'ব পাৰে, তাৰ বাবে আমি আপোনাসৱৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু চাওক, আজি ইমানখিনি সময়, নহয়নে? মোৰ কথা শুনি যে আপোনালোক বহি থাকিলে, মই মোৰ কথা যদি ক'লোহেঁতেন, ব্যক্তিগত মোৰ কথা, আপোনালোকে শুনিলেহেঁতেন জানো? নহয় নহয়, পাকে পকাৰে ভাগৱত ঈশ্বৰৰ কথা ক'ব বিচৰা হ'ল কাৰণে বাক্যখিনিৰ মূল্য বাঢ়িলে, যে আপোনাভাৱে শুনি থাকিলে। চাবলৈ গ'লে আপোনালোকক মোৰ ক'বলগীয়া একো নাই, কাৰণ সকলো জ্যেষ্ঠ মানুহ বহি আছে, কনিষ্ঠ কেইজন বহি আছে, মোৰ বয়সীয়া কেইজন বহি আছে। আপোনালোকে জ্যেষ্ঠসকলে নিজৰ জীৱনৰ এটা অভিজ্ঞতা পাৰ কৰিছে, তাত আকৌ মই আপোনালোকক এইটো কওক এইটো নকওক বুলি ক'ব লগাৰ প্ৰয়োজনীয়তা নাই। কিন্তু পাৰ্থক্য সেইখিনিতে। চাওকচোন, উঠি অহা কেইজন আছে ইয়াত,
ভোজ এটা পাতকচোন খোৱা সময়ত গধূলালৈ যেতিয়া আপোনাৰ অন্ন সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিছে তেতিয়া ভকতৰ জোৱাৰটো দেখিব আৰু বাকীখিনি সময়ত ভকতৰ জোৱাৰ দেখিব তালৈও আহিব লাগে কিন্তু বিভাগে অৱশ্যে সামাজিক পৰিকাঠামৰ মাজত থাকি যেতিয়া কিছুমান কথা পতা হয় তাৰ কিছুমান লিমিটেশ্যন থাকে নহয়নে সকলো কথা স্পষ্টকৈ ক'বলৈ অসুবিধা সেইবাবে আনুষ্ঠানিকতাটোৰ লগতে ব্যৱহাৰিক জীৱনতো কথাবিলাক আলোচনা হ'ব লাগে যাতে মন খুলি কওঁতাজনেও ক'ব পাৰে আৰু কোৱাজনেও মন খুলি ক'ব পাৰে বিষয়বিলাক যাতে সম্পূৰ্ণ স্পষ্ট হৈ যায় সেইবাবে ঘৰখনত সমাজখনত অকণমান চৰ্চা সেই চৰ্চাটো যদি থাকে সেইটো স্থায়ী প্ৰভাৱ পেলাব আজি মোৰ বাক্যৰ মূল্য এই কাৰণেই বাঢ়িলে ইভাগেতো মোৰ কোনো মূল্য নাই গীতা ভাগৱত সম্পৰ্কীয় কথা কোৱাৰ বাবে যাৰ কথা প্ৰসংগ কওঁতেই কাৰোবাৰ বাক্যৰ মূল্য ইমান বাঢ়িছে ইমানখিনি মানুহে বহি শুনি আছে তেওঁক কোৱা কথাখিনি যেতিয়া জীৱনত গুৰুত্ব দিম তেতিয়া আপোনাৰ মোৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব নহয়নে ফুলপাহ তেতিয়া নিজেই বিকশিত হ'ব আৰু ফুলপাহ যদি গেলেকনিৰ মাজতো ফুলিছে চকু যাবই সেইবাবে সদায় ভাগৱত বুলি ক'লে ভক্তি বুলি ক'লে অন্তৰমুখী হৈ নিজৰ কৰিবলগীয়াখিনি নিষ্ঠা সহকাৰে ঈশ্বৰক চিন্তা কৰি যাব লাগে এই কথাৰে আজি মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ অহাকালি দুদিন যিহেতু আপোনালোকৰ কাৰ্যসূচী বাকী আছে ভাগৱত পাঠ আৰু অহাকালিলৈ আমাৰ অতি শ্ৰদ্ধাৰ মনৰাজ গুৰুদেৱ আপোনালোকৰ মাজত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ বাবে উপস্থিত থাকিব আৰু তাৰ পাছদিনা মৎস্য অৱতাৰ ভাওনা দৰ্শনে অনুষ্ঠানৰ সমাপন ঘটিব নহয়নে তাতে আনুষ্ঠানিকহে সমাপন আনুষ্ঠানিকতা অহা 30 তাৰিখে শেষ হৈ যাব কিন্তু এই অনুষ্ঠানটোৰ পৰা যি হ'ল পুলিটো ওলাইছেহে নহয় জানো আমি যদি ভুল ভবা নাই এই স্থানত এইটো প্ৰথম অনুষ্ঠান নহয়নে পুলিটো ওলাইছে গতিকে ডাল পোখাটো বাঢ়িবলৈ সময় লাগিব ন বাকীখিনি সময় দিব লাগিব আম গছজোপাত মিঠা ফলটো নিৰ্দিষ্ট 2টামান মাহতহে লাগে বাকীখিনি সময় আম গছজোপা অলগদ্ধ হৈ পৰি নাথাকে নীৰৱ